মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই লৈ আহিছোঁ এই ভিডিঅ'টিত সংস্কৃতৰ কাৰণে তোমালোকে কেনেকৈ 80% আৰু 95% তোমালোকে পাব পাৰা। 80ৰ পৰা 95% তোমালোকে পাবা যদি এই ভিডিঅ'টি সম্পূৰ্ণৰূপে তোমালোকে চোৱা। আৰু এই ভিডিঅ'টিত যিটো PDF কথা আমি আলোচনা কৰিম, সেইটোৰ যদি তোমালোকৰ ফ্ৰী PDF ফাইল লাগে, তোমালোকে ফ্ৰী PDF ফাইলটো পাই যাবা। ফ্ৰী PDFৰ কাৰণে তোমালোকে ভিডিঅ'টো কমপ্লিট চাব লাগিব, স্কিপ নকৰাকৈ, তেতিয়াহে তোমালোকে PDF ফাইলটো পাবা। তাৰপিছত মই কণ্টেক্ট নাম্বাৰ দি দিম, সেইটো কণ্টেক্টত তোমালোকে কণ্টেক্ট কৰিবা, তোমালোকে PDF ফাইলটো পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকা। আৰু ইয়াতে যিমানবোৰ কুৱেশ্যন আমি চাম, সেই গোটেইখিনি কুৱেশ্যন তোমাৰ এনালাইচিছ কৰিহে দিয়া হৈছে, এনেই তোমাৰ দিয়া হোৱা নাই। গতিকে ইয়াৰে পৰা তোমালোকে এজ ইট ইজ কুৱেশ্যন তোমালোকে পৰীক্ষাত দেখিবলৈ পাবা। আৰু কেনেকুৱা ধৰণৰ গ্ৰামাৰ আহিব, কি গ্ৰামাৰ তোমালোকে পঢ়িব লাগিব, সেই গোটেইখিনি কথা আমি এটা ভিডিঅ'তে কমপ্লিট আলোচনা কৰিম। যিহেতু তোমালোকৰ সময় একেবাৰে কম হয়, গতিকে দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব, তোমালোকে চাই লোৱা। আৰু তোমালোকে কিন্তু প্ৰেক্টিছ কৰিবই লাগিব, কমিটমেণ্ট হ'ব লাগিব যে এইখিনি PDF ল'ম আৰু PDF লৈ মই প্ৰেক্টিছ কৰিম, তেতিয়াহে তোমালোকে PDFটো পাবা। ইয়াতে চোৱা, বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে। ইয়াতে তোমাৰ কৈছে যে হোৱাট ইজ দ্য নেম অফ দ্য সংগ্ৰহ গ্ৰন্থ ৰিটেন বাই শংকৰদেৱা ইন সংস্কৃত। ঠিক আছে, এইটো চোৱা, শংকৰদেৱে সংস্কৃতত লিখা এইটো সংগ্ৰহ গ্ৰন্থখনৰ নাম কি? তাৰপিছত এইটো আছে চোৱা তোমাৰ ভোজ প্ৰবন্ধ কিসনে লিখা থা, এইটো আছে। তাৰপিছত হাউ মেনি ছেকশ্যনছ আৰ দেয়াৰ ইন দ্য হিতোপদেশ। হিতোপদেশত কেইটা খণ্ড আছে, খণ্ডকেইটাৰ নাম কি? চোৱা, 2 মাৰ্কৰ কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব। ঠিক আছে, তাৰপিছত চোৱা, হু ডিস্কভাৰ দ্য ড্ৰামাজ অফ ভাছ এণ্ড হুৱেন। ভাষৰ নাটকসমূহ কোনে আৰু কেতিয়া কি কৰিছিল, ৰচনা কৰিছিল। তাৰপিছত চোৱা, এইখিনি এইটো কৈছে তোমাৰ আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন সংস্কৃত। এইটো সংস্কৃতত এনচাৰ দিব লাগে। এইটো লক্ষণ ভৰন্ত বিলিক্ষ কি চিন্ত অতি, এইটো তুমি সংস্কৃতত এনচাৰ কৰিব লাগে। ঠিক আছে, তাৰপিছত আছে এইটো তোমাৰ ধন্যমন উত্তনম কিম, এইটো দিব লাগে। তাৰপিছত শংকৰদেৱ, এইটো কথং তস্য পাণ্ডিত্যস্য পৰিচন্দ, এইটো তত্ত্ববৰ্ণ, এইটোৰ এনচাৰ কি হ'ব? তাৰপিছত আছে এইটো তোমাৰ অহংকাৰী বি মূৰত্মা মানৱ কি মন্যতে, এইটোৰ এনচাৰ কি হ'ব, সেইটো লাগে। তাৰপিছত আছে তোমাৰ অসম্ভাৱী, এইটো কৃদৃশং কৰ্ম কৰণীয়ম, এইটোৰ এনচাৰ কি হ'ব? এইটো তুমি গোটেইখিনি কি কৰিব লাগে, সংস্কৃতত এনচাৰ কৰিব লাগিব। ঠিক আছে, তোমাৰ সংস্কৃত তোমাৰ বহুত দিন ধৰি পঢ়া নাই, সেইকাৰণে তোমাৰ লয়টো নাহে। ঠিক আছে, আৰু তাৰপিছত চোৱা, তোমালোকৰ এনেকুৱা এইটো তোমাৰ চোৱা ৰেফাৰেন্স টু দ্য কনষ্টেক্ট, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যে আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, এইটো চোৱা 5 মাৰ্কৰ কুৱেশ্যন হয়, আহিবই তোমালোকৰ এনেকুৱা কুৱেশ্যন, তোমালোকে চাই লোৱা। আৰু তোমাৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব পৰা, নাইবা PDF ফাইল যদি লোৱা, তেতিয়াহ'লে তোমালোকে সেইখিনিও কৰিব পাৰিবা। তাৰপিছত আছে এইখিনি কুৱেশ্যন চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকৰ যিহেতু পাৰ্টটো সৰু হয় সংস্কৃত বিষয়টো, গতিকে তোমালোকে এইখিনি যদি প্ৰেক্টিছ কৰা, ডেফিনেটলি তোমালোকৰ চোৱা। তাৰপিছত তোমাৰ এইখিনি ট্ৰান্সলেশ্যন কৰা, চোৱা, এইটো 4 মাৰ্ক আছে। ট্ৰান্সলেশ্যন কৰা কিন্তু পৰীক্ষাত আহিবই। ঠিক আছে, আৰু তোমাৰ একেবাৰে ইজি হয় ট্ৰান্সলেশ্যন কৰা, যদি তোমালোকে ভালদৰে বুক পঢ়িছা, কোনো ধৰণৰ প্ৰব্লেম তোমালোকৰ নহয়। সংস্কৃতৰ হেৰিবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা, ট্ৰান্সলেশ্যনখিনি তোমালোকৰ বুকৰ পৰাই আহিব ট্ৰান্সলেশ্যনখিনি। গতিকে তোমালোকে ট্ৰান্সলেশ্যন কৰাটো জানিব লাগিব, ৱৰ্ড মিনিং, যিহেতু তোমালোকে লৈছা অলৰেডি, হয়নে? সেইকাৰণে তাৰপিছত চোৱা, তোমাৰ ইয়াতে গ্ৰামাৰ পাৰ্ট যিখিনি আছে, এইটো চোৱা, তোমাৰ গ্ৰামাৰ পাৰ্ট কিন্তু এইবোৰ আহিব। শব্দৰূপ লিখা, যেনেকুৱা প্ৰথম বিভক্তি, দ্বিতীয় বিভক্তি, ষষ্ঠী বিভক্তি, সপ্তমী বিভক্তি, এইবোৰৰ চিন বহাই এইবোৰ তুমি কি কৰিব লাগে, শব্দৰূপ লিখিব লাগে। এইবোৰ কুৱেশ্যন কিন্তু আহিব। তাৰপিছত এইটো চোৱা, তোমাৰ কনজুগেট কৰিব লাগে। কনজুগেট মানে এইবোৰ যোৰা লগাব লাগে। এইটো কেনেকৈ তুমি যোৰা লগাবা, এইটো তোমাৰ সকলত অন্তি কি হ'ব এইটো। তাৰপিছত আছে ক্ৰি লিট শ্যামী, তাৰপিছত আছে পথ লোট হি, এইবোৰ তোমালোকে যোৰা লগাব লাগিব। ঠিক আছে, তাৰপিছত চোৱা, বেক বাক্য সহ সমাসৰ নাম লিখা, এইবোৰ তোমালোকে এছামিছতো পঢ়িছা। ঠিক আছে, সেইবোৰ তোমালোকে এইবোৰ কেনেকৈ যোৰা ইউজ কৰিব লাগে, সেইবোৰ তুমি জানিব লাগিব। গ্ৰামাৰ আহিব এইবোৰৰ পৰা, এইটো চোৱা 2 মাৰ্কছত হয়। এইখিনি চাই লোৱা। তাৰপিছত তোমাৰ এইখিনি আছে, এক্সাম্পল দিবলৈ দিছে। এইটো দিছে তোমাৰ সাধকতমং কৰণম, তাৰপিছত এইটো দিছে তোমাৰ উপন্যাধ্যায়ন বস, এইটো দিছে তোমাৰ ৰুৎসাৰ্থনং প্ৰিয় মান, আৰু এইটো দিছে ভৱে সপ্তমী। এইখিনি তুমি
উপযুক্ত বাক্যত যিকোনো দুটাৰ উদাহৰণ দিয়ে, এক্সাম্পল দিবলৈ দিছে এইখিনি, ঠিক আছে। তাৰপিছত চোৱা এইখিনি এইটো ফৰ্মছ অফ এনি টু অফ দ্য ফলোইং, এইটো তুমি কৰিব লাগে। তাৰপিছত এইটো চোৱা সংস্কৃতলৈ অনুবাদ কৰা কিন্তু আহিব। চোৱা ট্ৰান্সলেশ্যন অনুবাদ কৰা, ট্ৰান্সলেশ্যন আহিছে তোমাৰ এইটো কালিদাস কম্প'জ 3 ড্ৰামাছ, কালিদাসে 3খন নাটক লিখিছিল। তাৰপিছত ৰাঘৱ উইল গ' টু দেলহি টুমৰো, ৰাঘৱে অহাকালি দিল্লীত যাব। তাৰপিছত তোমাৰ ডু ইউ গো টু স্কুল এভৰিডে, তুমি সদায় স্কুললৈ যোৱা নে? এইটো দিছে তোমাৰ নান শুড বিলিভ এ উইকড পাৰ্চন, দুৰ্বল মানুহক কোনো বিশ্বাস নকৰে। দেয়াৰ ইজ এ লাইব্ৰেৰী ইন আৱাৰ ভিলেজ, আমাৰ গাঁৱত এখন লাইব্ৰেৰী আছে। এইবোৰ ট্ৰান্সলেশ্যন হয়, ঠিক আছে। আৰু ট্ৰান্সলেশ্যনখিনি কমন অহা বস্তু নহয় বাৰু, সেইটো কৈ লাভ নাই, কাৰণ ট্ৰান্সলেশ্যন তুমি নিজে কৰিব লাগিব নে কেনেকৈ তোমাৰ ট্ৰান্সলেশ্যনবোৰ কৰা হয়। তাৰপিছতো তোমাৰ যিখিনি আছে ইয়াতে তোমালোকে প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছ কৰিলে তোমালোকৰ কনফিডেঞ্চটো আহি যাব যে কেনেকুৱা ধৰণৰ আহে তোমালোকৰ এক্সামত, ঠিক আছে। এইখিনি চোৱা ট্ৰান্সলেশ্যন, এইখিনি তাৰপিছত 1 মাৰ্কৰ কুৱেশ্যন আছে। তাৰপিছত আছে তোমাৰ এইখিনি কুৱেশ্যন আছে, চোৱা ফিল ইন দ্য ব্লেংকছো আছে। এইটো অসমীয়ালৈ অনুবাদ কৰা, অসমীয়াত অনুবাদ কৰিবলৈ আহিব ট্ৰান্সলেশ্যন। সেইখিনি চোৱা ট্ৰান্সলেশ্যন ইনটু আছামিজ আৰু ট্ৰান্সলেশ্যন ইনটু সংস্কৃত, এইখিনি তোমাৰ গোটেইখিনি আহিব। এইখিনি চাই লোৱা তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহিবলৈ গৈ আছে। এইখিনি আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, মই কৈছোঁ এনেকুৱা কুৱেশ্যন কিন্তু আহিব। প্ৰত্যেকটো চেপ্টাৰতে তোমালোকৰ যিখিনি এক্সাৰচাইজ আছে বুকৰ, সেই এক্সাৰচাইজৰ পৰা আৰু তোমালোকে কিন্তু ট্ৰান্সলেশ্যনৰ কাৰণে চোৱা, ট্ৰান্সলেশ্যনৰ কাৰণে তোমালোকে ফ'ল' কৰিবা মেইন বুকখন, ঠিক আছে। বুকৰ যিখিনি তোমাৰ ষ্টৰি আছে বা যিখিনি তোমাৰ পইণ্ট আছে, যিখিনি পয়েম আছে, সেই পয়েমবোৰ তোমালোকে ভালদৰে পঢ়ি সেইবোৰৰ ট্ৰান্সলেশ্যন কিন্তু ভালদৰে জানিব লাগিব। আৰু তোমাৰ বুকৰ যিখিনি ষ্টৰি আছে বা যিখিনি তোমাৰ পেৰাগ্ৰাফ আছে, সেইবোৰো কিন্তু তোমালোকে ভালদৰে জানিব লাগিব। আৰু সেইবোৰৰ পৰাই আহিব, যিহেতু সৰু হয় তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই, প্ৰেক্টিছ কৰা। আৰু ইয়াতে মই যিখিনি দিছোঁ বহুত দিছোঁ, তোমালোকে এইখিনিও প্ৰেক্টিছ কৰিব পাৰা, ঠিক আছে। এইখিনি চোৱা, চাই লোৱা তোমালোকে এইখিনি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এইবোৰ কুৱেশ্যন অলৰেডি আহি যোৱা কুৱেশ্যন হয়, ঠিক আছে। তো এইবোৰ কুৱেশ্যন তোমাৰ একেবাৰে চিম্পল কুৱেশ্যন হয় আৰু ৰিপিটেড কুৱেশ্যন হয়, একদম ৰিপিটেড কুৱেশ্যন হয়। এইখিনি চোৱা বাক্যৰ পৰিৱৰ্তন কৰা কিন্তু আহিব দেই, এইটো বাচ্যৰ পৰিৱৰ্তন। তাৰপিছত বেক বাক্য সমাসৰ নাম লিখা। তাৰপিছত এইটো ডিফাইন ইলাষ্ট্ৰেট সম্প্ৰদান কাৰক, এইটো তোমাৰ সম্প্ৰদান কাৰকৰ বিষয়ে তোমাক লিখিবলৈ দিছে এইটো। তাৰপিছত তোমাৰ এইটো চব যিকোনো দুটাৰ উদাহৰণ দিবলৈ দিছে, এইটো উপবৰ্গ তৃতীয়া। তাৰপিছত এইটো আছে তোমাৰ কৰ্মণি দ্বিতীয়া। তাৰপিছত এইটো আছে তোমাৰ অপাদান পঞ্চমী, আৰু এইটো আছে তোমাৰ সম্বোধনৰ প্ৰথমা, এইখিনি আছে। তাৰপিছত এইটো পথ নিচ লট তি, তাৰপিছত এইটো আছে গা নিচ লট তি, এইবোৰ আচ্ছা। এইটো তোমাৰ চোৱা নিষ্পন্ন ৰূপ লিখিব লাগে, এইবোৰো কিন্তু আহিব পৰীক্ষাত। এইটো নিষ্পন্ন ৰূপ, এইবোৰ প্ৰেক্টিছ কৰিবা এইবোৰ, ঠিক আছে। PDF ফাইল লৈ লোৱা তোমালোকে। এইখিনি সংস্কৃতলৈ অনুবাদ কৰিবলৈ দিছে, চোৱা বহুত ইম্পৰ্টেণ্ট হয়। চৰিত্ৰ মানুহৰ শ্ৰেষ্ঠ সম্পদ, জ্ঞান সদৃশ পবিত্ৰ বস্তু নাই, তোমাৰ নাম কি, ক'ত বাস কৰা, গছ কটা উচিত নহয়, শিক্ষক অশ্ৰদ্ধা নকৰিবা। এইখিনি চোৱা এইবোৰ ইম্পৰ্টেণ্ট হয়, এইখিনি চাই লোৱা। তাৰপিছত তেনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব, ঠিক আছে। তোমাৰ শ্ৰী ভগৱত গীতা, সেইবোৰৰ পৰা তোমাৰ এইবোৰ কুৱেশ্যন আহিব। চালে তাৰপিছত এইটো চোৱা, এইটো যে তোমাৰ অনুবাদ কৰা, চোৱা এইবোৰ তোমালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখা, নাইবা PDF ফাইলটো ল'বা, এইবোৰ প্ৰেক্টিছ কৰিবা। এইবোৰ কিন্তু আহা কুৱেশ্যন হয়, এইখিনি চোৱা। এইখিনি এইবোৰ তত নাৰদ পৰা সুৰনাথ কিমপি আশ্চৰ্যম, এটা আছে এইটো তত নারদ প্রাহ সুরনাথ ন কিমপি আশ্চর্যম, কিন্তু ধারণা নগরবাসী রাজা ভোজ রঘু পীড়িত একটু নিতরাম অস্বস্তুয় বর্ততে। এইখিনি তোমাৰ চোৱা। তাৰপিছত তোমাৰ বহুদিন তোমাৰ সংস্কৃত পঢ়া নাই না, সেইকাৰণে তোমাৰ লয়টো নাহে তেনেকুৱা, তোমালোকে আৰু হাঁহিব নালাগে। এইখিনি চোৱা। তাৰপিছত এইটো আছে তোমাৰ মহাপুৰুষ শংকৰদেৱ এক শৰণ হৰিণা ধৰ্মস্য প্ৰৱৰ্তক আচিত, তৎসমতে একস্যৈব ভগৱত শ্ৰীকৃষ্ণায় শৰন্ত গ্ৰহ্মায়। এইখিনি আছে তোমাৰ চোৱা। এটা সৰু সৰু হয় কিন্তু মাৰ্ক আছে 4 মাৰ্ক আছে। এইখিনি তুমি যদি তুমি ট্ৰান্সলেশ্যন কৰিব পাৰা এছামিছত,
বা তোমাৰ যিটো মাদাৰ টাং আছে তুমি হিন্দীতো কৰিব পাৰা, ইংলিছতো কৰিব পাৰা, তুমি এইখিনি ট্ৰান্সলেশ্যন কৰিব লাগে। তাৰপিছত আছে এইখিনি চোৱা, দ্যাট ইজ শতৰুদ্ৰ মহাকবি কালিদাসৰ ওপৰত তুমি চমুটোকা লিখিব লাগে। এইবোৰ কুৱেশ্যন এইবোৰ চাই লোৱা এইখিনি। তাৰপিছত আছে এইখিনি চোৱা, শব্দৰূপ লিখিব লাগে বিভক্তি ব্যৱহাৰ কৰি। এইখিনি সোনকালে চাই লোৱা তোমালোকে। আৰু মই তোমালোকক মানে সেইখিনি ধাৰণা দিবলৈ ট্ৰাই কৰিছোঁ যাতে তোমালোকে কোনো বস্তুটো এৰি নোযোৱা, যে এইবোৰ আহিলে আৰু নোৱাৰিবা, তেনেকুৱা যাতে নহয়, ঠিক আছে। এইটো চোৱা, তাৰপিছত তোমাৰ এই অপদান পঞ্চমী, তাৰপিছত এইটো আছে তোমাৰ ৰুৎসাৰ থান প্ৰিয় মান, এইটো আছে তোমাৰ ইনগ্নৰ বিকাৰ, আৰু এইটো আছে তোমাৰ হেতু তৃতীয়া। এইবোৰ তোমাৰ কি কৰিব লাগে চাওঁ, এক্সাম্পল দিব লাগে, এইবোৰৰ এক্সাম্পল দিব লাগে। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো গমচন লটতি, চেম কুৱেশ্যন আহিছে না, এইটো তোমাৰ এইটো নিষ্পন্ন ৰূপ লিখিবলৈ যে আহিছে, এইটো চোৱা ৰিজাল্টেণ্ট ফৰ্ম, এইটো ৰিজাল্টেণ্ট ফৰ্ম মানে এইকেইটা প্লাছ কৰিলে কি হ'ব সেইকেইটা তুমি লিখিব লাগে। এইখিনি তোমালোকে পঢ়ি এইখিনি চাই লোৱা তোমালোকে ভালদৰে। এইখিনি তোমাৰ সংস্কৃতলৈ তোমাৰ ট্ৰান্সলেশ্যন কৰিব লাগে। আচ্ছা চোৱা, তোমাৰ এইখিনি তোমাৰ এইটো চোৱা, এই কুৱেশ্যনটো তোমাৰ ৰিপিট হৈ গৈছে, এইটো চোৱা অলপ আগতে এটা চালোঁ না এই কুৱেশ্যনটো, এটা আহিছে কৈছে চোৱা মেট্ৰিকত। তাৰপিছত আছে এইখিনি চোৱা, এইটো স্মৃতি শাস্ত্ৰ সংখ্যাত কিমানখন। আচ্ছা, তাৰপিছত আছে তোমাৰ মনুস্মৃতি অৰ্থাৎ মনুসংহিতা আন কি নামেৰে জনা যায়। তাৰপিছত আছে তোমাৰ এইটো কেপু তুষ্টেপু তপ সমাপ্তয়তে, এইটো আছে মেধাৱী কথম আচৰিত। এইখিনি এইবোৰ কি বস্তু তুমি লিখিব লাগে। মনুস্মৃতি কেইটা শ্লোক আছে এইবোৰ চোৱা, এইবোৰ চাই লোৱা, একদম কমন কুৱেশ্যন হয় এইবোৰ, ঠিক আছে। তাৰপিছত চোৱা, এইখিনি তোমাৰ ভুৎপত্তি নিৰ্ণয় কৰা, এইবোৰ কিন্তু এক্সামত আহিব হা, এইবোৰ চাই লোৱা তোমালোকে, স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত এইটো আছে তোমাৰ বিভক্তি নিৰ্ণয় কৰা, এইখিনি আহিব। এইটো আছে তোমাৰ কি আচাৰ্য স্বাহ্য তেষু ত্ৰিষু, তাৰপিছত আছে এইটো তোমাৰ তুষ্টেষু, এইটো আছে তোমাৰ আত্মনম, আৰু এইটো আছে তোমাৰ নিৰিনাম, এইখিনি। তাৰপিছত আছে এইখিনি চোৱা, খালী ঠাই পূৰ কৰা। এইটো ডেছ ব্ৰিয়ন্ত্ৰা পিয়ং ভূয়ান্ন ব্ৰিয়াত, তাৰপিছত কি হ'ব সেইখিনি লিখিব লাগে, এইখিনি ভালদৰে কৰিবা। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, চাই লোৱা। এইখিনি মনুসংহিতা মানৱ ধৰ্ম শাস্ত্ৰ বুলি কোৱা হয়, এইটো হয়নে নহয় লিখা চোৱা, এইটো 16 আৰু 20 দুটাতে আহিছে। মনুসংহিতা মানৱ ধৰ্ম শাস্ত্ৰ, সেইটো হয়নে নহয় কেৱল সেইটো লিখা। তাৰপিছত এইটো আছে তোমাৰ তেজ ব্যৱ ত্ৰিষু তুষ্টেপেষু তপ সৰ্ব সমাপ্তয়তে, এইটো চোৱা আহিছে, এইটো তোমাৰ লিখিব লাগে। ইয়াতে তোমাৰ চোৱা, এইটো তেজ ৱবে যিটো শব্দ আছে সেইটোৰ মিনিং কি হয় এইটো লিখিবলৈ দিছে, তেজ ব্যৱ হা, এইটো। তাৰপিছত আছে তোমাৰ স্মৃতি শাস্ত্ৰ সংখ্যাত কিমানখন, 2023 আহিছে। মনুস্মৃতিৰ আন এটা নাম কি, দুখন স্মৃতি শাস্ত্ৰৰ নাম লিখা, এইবোৰ কুৱেশ্যন মনুস্মৃতি ইজি হয়। তাৰপিছত আছে তোমাৰ এইখিনি চব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কৈ আছোঁ তোমালোকৰ এনেকুৱা কুৱেশ্যন কিন্তু পৰীক্ষাত আহিব, ঠিক আছে। এইখিনি চাই লোৱা, প্ৰেক্টিছ কৰিব এইবোৰ চাই লোৱা। আৰু ইয়াতে যিখিনি আছে তোমালোকে সেইখিনি প্ৰেক্টিছ কৰিব পাৰা আৰামছে, তোমালোকৰ ইয়াৰ পৰা কমন পাই যাবা, ঠিক আছে। কমন পাই যাবা তোমালোকে, এইখিনি চোৱা, চাই লোৱা তোমালোকে, এইখিনি চাই লোৱা, এইখিনি চাই লোৱা, এইবোৰ প্ৰেক্টিছ কৰিবা, কমন পাই যাবা। আৰু ভিডিঅ' কমপ্লিট চালেহে তোমালোকে PDF ফাইলটো পাবা। তাৰপিছত চোৱা, ভুৎপত্তি নিৰ্ণয় কৰা, এই গোটেইখিনি তোমালোকে যদি প্ৰেক্টিছ কৰিব পাৰা কমন আহিবই, ঠিক আছে। আৰু যিসকলে তোমাৰ 30% পোৱাৰ আশা আছে, 3-4টা চেপ্টাৰ পঢ়া, বাকী পঢ়াৰ দৰকাৰ নাই। তোমাৰ যিসকলে 30% পোৱাৰ আশা যে কোনোমতে পাছ কৰিম, সিহঁতে এইবোৰ ভিডিঅ' চোৱাৰ কোনো ধৈৰ্য নাথাকে আৰু এইবোৰ প্ৰেক্টিছো নকৰে। গতিকে মই সঁচা কথা কৈ আছোঁ, যিটো সঁচা সেইটোৱে হয়। তো যিসকলে 30% পোৱাৰ আশা আছে, 3-4টা চেপ্টাৰ পঢ়া, বাছ হৈ যাব। আৰু যিহঁতৰ তোমাৰ ভাল নম্বৰ পোৱাৰ আশা আছে যে 100% পাম বা তোমাৰ 90% পাম, তেতিয়াহ'লে তোমালোকে এইবোৰ কৰিবই লাগিব। তোমাৰ আশা হিচাপেহে তোমাৰ কষ্টৰ পৰিমাণটো আহে, হয়নে নাই? এটা একেবাৰে চিৰসত্য কথা। তুমি যিমান আশা কৰিবা সিমান তুমি কষ্ট কৰিব লাগিব। এইখিনি চোৱা, এইখিনি প্ৰেক্টিছ কৰিবা। কাৰক নিৰ্ণয় কৰা, এইবোৰ আহিব কুৱেশ্যন, ঠিক আছে, এইটো চোৱা। তাৰপিছত ভুৎপত্তি নিৰ্ণয় কৰা আছে, সংস্কৃত প্ৰতিশব্দ লিখা, বিভক্তি নিৰ্ণয় কৰা, তাৰপিছত সমাস নিৰ্ণয় কৰা, এইবোৰ কিন্তু আহিব, ঠিক আছে। তাৰপিছত বাচ্য পৰিৱৰ্তন কৰা, এইবোৰ আহিব এক্সামত। তাৰপিছত এইখিনি চোৱা, ট্ৰান্সলেশ্যন কৰা, এইখিনি ট্ৰান্সলেশ্যন কৰিব লাগে তোমালোকৰ
এছামিছত বা তোমাৰ যিটো মাদাৰ টাং আছে ইংলিছতো কৰিব পাৰা। তোমাৰ যদি লেংগুৱেজ ইংলিছ আছে মানে তোমাৰ মিডিয়াম যদি ইংলিছ হয় এইখিনি তুমি ইংলিছতো ট্ৰান্সলেট কৰিব, এইখিনি চোৱা। নাইবা তোমাৰ যদি এছামিছ আছে এছামিছত তুমি এইবোৰ ট্ৰান্সলেশ্যন কৰিব লাগে, এইখিনি চাই লোৱা। তাৰপিছত আছে এইখিনি এইটো এইকেইটা তোমাৰ এছামিছত ট্ৰান্সলেট কৰিব লাগে। তো ইয়াতে যিমানখিনি মই ট্ৰান্সলেশ্যন আনিছোঁ তোমালোকে যদি এইখিনি ভালদৰে কৰিব পাৰা ডেফিনেটলি তোমাৰ কমন পৰিবই, ঠিক আছে। গোটেইখিনি কমন পৰি যাব, এইখিনি তোমাৰ ট্ৰান্সলেশ্যন হয়। তাৰপিছত তোমাৰ এইখিনি ট্ৰান্সলেশ্যন হয়, এইখিনি চাই লোৱা ভালদৰে ট্ৰান্সলেশ্যনখিনি এইখিনি আছে। তাৰপিছত আছে এইখিনি তাৰপিছত বেক বাক্য সহ সমাসৰ নাম লিখা এইখিনি আছে, চোৱা চাই লোৱা এইখিনি। তাৰপিছত আছে তোমাৰ এইখিনি এইটো চব বাচ্য পৰিৱৰ্তন কৰা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো আহিব 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহিব, কিন্তু এইটো 2 মাৰ্কৰ কাৰণে কুৱেশ্যনটা আহিব। বাচ্য পৰিৱৰ্তন কৰা এইখিনি চাই ল'বা। ভুল বাক্য শুধৰণি কৰা, ইয়াৰ পৰাও তোমাৰ 2 মাৰ্ক আহিব, সেইখিনি চাই লোৱা। তাৰপিছত এইটো চোৱা এইখিনি কিন্তু আহিব তোমাৰ এইবোৰ গ্ৰামাৰ পাঠ আছে। কৰ্মকাৰকৰ লক্ষণ, কৰণ কাৰক, কৰ্মকাৰক, এইটো সম্প্ৰদান কাৰক, এইবোৰ কিন্তু আহিব পৰীক্ষাত। এইটো চোৱা তোমাৰ আহিছে, তোমালোকে যদি দেখাই পাইছে চাৰ্টত লিখা আছে কোনটো কেতিয়া আহিছে, তোমালোকৰ এইবাৰো আহিব পৰীক্ষাত, ঠিক আছে। এইটো চোৱা বাক্য ৰচনা কৰা এইখিনি আছে। তাৰপিছত এইখিনি আছে তোমাৰ এইটো বাক্য ৰচনা কৰা এইখিনি হয়, বাক্য ৰচনা কৰাৰ ৱৰ্ড হয় এইবোৰ। তাৰপিছত এইটো চোৱা নিষ্পন্ন লিখিবলৈ দিছে, এইবোৰ মানে এইবোৰ যোগ কৰিলে কি হ'ব, এইবোৰ চোৱা এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়, আহিব কিন্তু এইবোৰ পৰীক্ষাত, ঠিক আছে। তোমালোকে দেখাই পাইছা, আগতেও আছে, আমি আলোচনা কৰিছোঁ, এইখিনি তোমালোকে চাই লোৱা। তাৰপিছত আছে এইখিনি এইটো ধাতুৰ ৰূপ লিখিবলৈ দিছে, এইটো তোমাৰ শ্ৰীও লিখিছে, এইটো লুট মধ্যম পুৰুষত্বত একবচনত। তাৰপিছত এইটো আছে তোমাৰ গ্ৰহ লতা উত্তম পুৰুষৰ একবচনত। তাৰপিছত এইটো আছে উষ, এইটো লতা উত্তম পুৰুষৰ একবচনত, এইটো নিৰ্দেশ অনুসাৰে ধাতুৰ ৰূপ লিখিব লাগে, এইখিনি চাই লোৱা। তাৰপিছত আছে এইখিনি আছে। তাৰপিছত শব্দবোৰৰ ৰূপ লিখিব লাগে, চোৱা এইখিনি। সাধুক লিখিব লাগে তোমাৰ সাধু নহয়, সাধু দ্বিতীয়া বিভক্তিৰ বহুবচনত লিখিব লাগে, এইখিনি চাই লোৱা। এইবোৰ প্ৰেক্টিচ কৰিবা দেই, ঠিক আছে। আৰু এইখিনি যদি প্ৰেক্টিচ কৰিব পাৰা প্ৰথমৰ পৰা তোমালোকে 90ৰ ওপৰত আৰামছে পাবা, ঠিক আছে। এইখিনি চাই লোৱা, এইখিনি চাই লোৱা। তাৰপিছত আছে এইখিনি আছে, এইখিনি ট্ৰান্সলেশ্যন হয়। এইটো 16ত আহিছে, এইটো 17ত আহিছে, এইটো 18ত আহিছে, চাই লোৱা। খালী ঠাইবোৰ কৰা 18ত আহিছে, এইখিনি 18ত আহিছে, এইটো 14ত 23ত আহিছে। ভাৱ বহলাই লিখা, এইটো চোৱা এইখিনি আছে। ট্ৰান্সলেশ্যন কৰা এইখিনি আছে, চাই লোৱা তোমালোকে। প্ৰত্যেকটো চেপ্টাৰৰ পৰাই তোমালোকৰ ট্ৰান্সলেশ্যন আহিব, ঠিক আছে। প্ৰত্যেকটো চেপ্টাৰৰ পৰা ট্ৰান্সলেশ্যন আহিব, এইখিনি চাই লোৱা। ভাৱ মোকলাই লিখা, এইটো চোৱা তোমাৰ কোনটো কেতিয়া আহিছে। গতিকে তোমালোকে ইয়াৰ পৰা যদি প্ৰেক্টিচ কৰা তোমালোকৰ পৰীক্ষাত কমন আহি যাব, ঠিক আছে। কোনো টেনশ্যন কৰিবলগীয়া নাই, এইবোৰ তোমালোকে প্ৰেক্টিচ কৰা, ঠিক আছে। বেলেগ তোমাৰ ইফালে চোৱাতকৈ ভালদৰে প্ৰেক্টিচ কৰা, আৰামছে তোমালোকৰ এইবোৰ কমন আহি যাব, এইখিনি চোৱা। আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণখিনি চালেহে তোমালোকে PDF ফাইল পাবা। আৰু PDFৰ কাৰণে তোমালোকে মোক স্ক্ৰীনশ্বট দিব লাগিব। মই কণ্টেক্ট নাম্বাৰ দি আছোঁ, সেইটো নাম্বাৰত তোমালোকে PDFৰ কাৰণে তোমালোকে মেছেজ কৰিবা, ঠিক আছে। এইখিনি চাই লোৱা, এইখিনি চোৱা, এইখিনি এইটো ট্ৰান্সলেশ্যন আছে, এইখিনি ট্ৰান্সলেশ্যন, এইখিনি চোৱা, এইখিনি চোৱা, এইখিনি চোৱা। চাই লোৱা ভালদৰে। তাৰপিছত আছে এইখিনি, এইখিনি আছে। মাতৃভাষালৈ অনুবাদ কৰা, চোৱা এইখিনি আছে, এইখিনি চোৱা। তাৰপিছত এইটো খালী ঠাই আছে,
এইটো আছে তোমাৰ এইটো কন্তেয় শব্দটোৰ সংস্কৃত প্ৰতিশব্দ লিখা। এইটো আছে তোমাৰ যত্ৰ যোগেশ্বৰ কৃষ্ণয় যত্ৰ পাৰ্থিয় ধনুৰ্ধৰ। ইয়াতে পাৰ্থ শব্দটো কাক বুজাইছে? শ্ৰীমদ ভাগৱত গীতা মহাভাৰতৰ ভীষ্ম পৰ্বৰ অংশবিশেষ। এইটো হয়নে নহয়? তাৰপিছত শ্ৰীমদ ভগৱত গীতাত কেইটা অধ্যায় আছে? তাৰপিছত এইটো আছে তোমাৰ অভ্যায়া শ্যানতো কন্তে। এইটো আছে তোমাৰ কন্তেয় বৈৰাগ্যেন চ গৃহাতে। এইটো ইয়াতে কৈছে তোমাৰ কন্তেয় বুলি কাক কৈছে? এইটো কন্তেয় বুলি কাক কৈছে? ভূতি শব্দটোৰ সংস্কৃত শব্দ কি? গীতাৰ সম্পূৰ্ণ নামটো লিখা। তাৰপিছত আছে এইখিনি সংস্কৃত ইকুইভেলেণ্ট টাৰ্ম অফ নবানী। নবানীৰ লিখিব লাগে। এইখিনি আছে তোমাৰ এইটো য়ন্ন যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থি ধনুৰ্ধৰ। হু ইজ ৰেফাৰ্ড এজ পাৰ্থ হিয়াৰ? এইটো পাৰ্থ কোন হয় ইয়াতে? হাউ মেনি পৰ্ব আৰ দেয়াৰ ইন মহাভাৰত? এইখিনি চাই লোৱা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। তোমালোকে যদি প্ৰেক্টিছ কৰা ডেফিনেটলি তোমালোকৰ গোটেইখিনি কথা হৈ যাব। এইটো আছে তোমাৰ বাচাংশী। তাৰপিছত আছে তোমাৰ এইটো কৰ্মানী। এইবোৰ কাৰকাৰ বিভক্তি নিৰ্ণয় কৰিব লাগে। এইটো আছে মন্নতে অনুৰ্বৰ্ততে। এইখিনি প্ৰেক্টিছ কৰিবা এইবোৰ, ঠিক আছে। মই ক্লাছ 8লৈকে তোমাৰ পঢ়িছিলোঁ সংস্কৃত, তাৰপিছত হিন্দী পঢ়িছোঁ। 8ত পঢ়িছিলোঁ মই সংস্কৃত। চাই লোৱা। তাৰপিছত আছে এইখিনি, তাৰপিছত এইখিনি আছে বাচ্যৰ পৰিৱৰ্তন। এইটো চব 4 বা 5 মাৰ্কৰ এইখিনি ট্ৰান্সলেশ্যন আছে। তাৰপিছত আছে এইখিনি এইটো লঘু শব্দটোৰ অৰ্থ কি? এইটো সুধিছে। এইটো আছে খানি সৰ্বভাৱেন পৰলোক কামবায়া। এইটো 16ত আহিছে এইখিনি। শাস্ত্ৰে কাৰ্যকাল স্বয় কিং ভৃত্য স কিংসুতঃ। এইখিনি তুমি লিখিব লাগে। এইখিনি চাই লওঁ ধুনীয়াকৈ। হিতোপদেশৰ বিষয়ে এটা তুমি চমুটুকা লিখিব লাগে। তাৰপিছত এইটো ভৌ মিত্ৰ। এইটো ইয়াৎস মুচিন্ত ভৱতি তত কৰ্তব্যমিতি। এইখিনি আছে। এইটো কোনে কাক কৈছিল এইটো লিখিব লাগে। চাই লওঁ। এইখিনি আছে হিতোপদেশৰ লিখক কোন। তাৰপিছত এইটো আছে গৰ্ধৱ কুংকুকৰ কথা। এইটো কুংকুকৰ কথা। এইটো আছে তোমাৰ ৰজকজনৰ নাম কি? এইখিনি চাই লোৱা। নৰ্দ ভকুকৰ কথা নামৰ পাৰ্থিক ৰজক নামৰ কোন আছিল? হু ইজ দ্য অথৰ অফ দ্য হিতোপদেশ? এইখিনি চাই লোৱা। এইখিনি তাৰপিছত এইটো চব উৎপত্তি নিৰ্ণয় কৰা। তো এইখিনি আছিল তোমাৰ গোটেইখিনি। তোমাৰ এইখিনি যদি তোমালোকে প্ৰেক্টিছ কৰিব পাৰা তোমালোকে 90ৰ ওপৰত পাবা। এটা আৰু তোমাৰ বুকটো সদায় ফ'ল' কৰিবা তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো তোমালোকে ফ্ৰী PDF-ৰ কাৰণে তোমালোকে ভিডিঅ'টো কমপ্লিটলি চালাই। তাৰপিছত তোমালোকে এইটো 7002824673 এইটো নম্বৰত তোমালোকে মেছেজ কৰিবা, হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। কিন্তু তাৰ আগতে তোমালোকে কিন্তু কমিটেড হ'ব লাগিব যে তোমালোকে গোটেইখিনি PDF কমপ্লিট কৰিবা। আৰু তোমালোকে মিনিমাম লেটাৰ মাৰ্কটো তোমালোকে পাব লাগিব। লেটাৰৰ পৰা 95%ৰ ভিতৰত তোমালোকে মাৰ্ক আনিব লাগিব। তাৰমানে কোৱাৰ মিনিংটো এইটো হ'ল যে তোমালোকে PDFটো লৈ থৈ দিলে নহ'ব। তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিব লাগিব আৰু পঢ়িব লাগিব। আৰু তোমালোকে ৰিজাল্ট ভাল কৰিব লাগিব। বুজি পাইছা? মই মোৰ অন্তৰৰ পৰা তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈ। তোমালোকৰ এক্সাম যাতে ভাল হয়। আজিৰ কাৰণে এইখিনিয়ে। তোমালোকৰ এক্সাম শেষ হ'লে মই এতিয়া কণ্টেক্ট নম্বৰত কুৱেশ্যন পেপাৰটো পঠাই দিবা। ঠিক আছে? আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।